নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো আসাম এণ্ড ইটছ পিপলৰ এমচিকিউৰ পাৰ্ট 8। ইতিমধ্যে 7টা খণ্ডত আসাম এণ্ড ইটছ পিপলৰ ভিডিঅ' দিয়া হৈছে। আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেন্তে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। লগতে মই আসাম পলিটি, আসাম ইকনমি, আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফিৰ আৰু পেডাগজিৰ ভিডিঅ' দিছোঁ। আপোনালোকে সকলোবোৰ ভিডিঅ' মোৰ চেনেলত গৈ পেলাই চাব পাৰিব। লগতে আপোনালোকে যদি মক টেষ্ট দিম বুলি ভাবে তেন্তে মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে মক টেষ্ট দিব পাৰিব। আহক তেন্তে আজি আমি আৰম্ভ কৰোঁ আসাম এণ্ড ইটছ পিপলৰ এমচিকিউ পাৰ্ট 8টো। 1. প্ৰথম অসমীয়া নিৰ্বাচন আয়ুক্তজনৰ নাম কি? ক. বিষ্ণুৰাম মেধি, খ. গোপীনাথ বৰদলৈ, গ. ভোগেশ্বৰ বৰুৱা, ঘ. হৰি শংকৰ বহ্মা। উত্তৰটো হ'ব ঘ. হৰি শংকৰ বহ্মা। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল? দ্বিতীয়, খ. পঞ্চম, গ. ষষ্ঠ, ঘ. সপ্তম। উত্তৰটো হ'ব খ. পঞ্চম। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকী কোন? ক. ৰঞ্জন গগৈ, খ. আনোৱাৰা তাইমুৰ, গ. মিনান মিৰি, ঘ. সৰ্বানন্দ সোণোৱাল। উত্তৰটো হ'ব খ. আনোৱাৰা তাইমুৰ। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কোন চনত কৰা হৈছে? ক. 2021, খ. 2023, গ. 2022, ঘ. 2024। শুদ্ধ উত্তৰটো হ'ব খ. 2023। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা লোকসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে? ক. 11টা, খ. 6টা, গ. 2টা, ঘ. 9টা। উত্তৰটো হ'ব 11টা। 6 নম্বৰ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে? ক. 16টা, খ. 22টা, গ. 29টা, ঘ. 19টা। শুদ্ধ উত্তৰটো হ'ব 19টা। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে? ক. 12টা, খ. 11টা, গ. 9টা, ঘ. 14টা। উত্তৰটো হ'ব গ. 9টা। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে? ক. 95টা, খ. 98টা, গ. 100টা আৰু ঘ. 89টা। শুদ্ধ উত্তৰটো হ'ব 98টা। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে? ক. 2টা, খ. 3টা, গ. 7টা, ঘ. 1টা। উত্তৰটো হ'ব 2টা। 2টা জনজাতিৰ বাবে, অনুসূচিত জনজাতিৰ বাবে অসমৰ লোকসভা সমষ্টি সংৰক্ষিত কৰা হৈছে। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ক. ৰেণুকা দেৱী বৰকটকী, খ. ৰাণী নৰহ, গ. ছৈয়দা আনোৱাৰ তাইমুৰ, ঘ. এটাও নহয়। উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকটকী। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ক. ভি গিৰি, ফখৰুদ্দিন আলী আহমেদ, ডক্টৰ জাকিৰ হুছেইন, জ্ঞানী জেইল সিং।
উত্তৰটো সকলোৱে জানে ফখৰুদ্দিন আলী আহমেদ 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 1952 চনত প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা কোন ক বনিলী খংমেন ৰাণী মঞ্জুলা দেৱী মফিদা আহমেদ ৰেণুকা দেৱী বৰকটকী শুদ্ধ উত্তৰটো হ'ব বৰ্ণিলী খংমেন অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল অৰুণোদয় বাঁহী ৰামধেনু আবাহন শুদ্ধ উত্তৰটো হ'ব বাঁহী 14 নম্বৰ অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি শিহু ঘৰিয়াল হাঁহ কাছ উত্তৰটো হ'ব শিহু অসমৰ ৰাজ্যিক ফুল কি বকুল ফুল নাৰ্জী ফুল কপৌ ফুল নে গোলাপ ফুল শুদ্ধ উত্তৰটো হ'ব কপৌ ফুল 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ শৰৎচন্দ্ৰ সিংহ বিমলা প্ৰসাদ চলিহা বিষ্ণুৰাম মেধি উত্তৰটো হ'ব বিষ্ণুৰাম মেধি 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মাটিকালিৰ অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি ক দ্বিতীয় খ তৃতীয় গ চতুৰ্থ ঘ প্ৰথম শুদ্ধ উত্তৰটো সকলোৱে জানে উত্তৰটো হ'ব ক দ্বিতীয় আপোনালোকে প্ৰথম কোন আছে কোনখন ৰাজ্য আছে আপোনালোকে হয়তো জানেই মাটিকালি অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অৰুণাচল প্ৰদেশে 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত ক শোণিতপুৰ খ কামৰূপ মহানগৰ গ দৰং ঘ কামৰূপ কামৰূপ মানে গ্ৰাম্য বুজাইছে উত্তৰটো হ'ব কামৰূপ মহানগৰ 19 নম্বৰ সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন ক গিৰীশ চৌধুৰী খ ৰুদ্ৰ বৰুৱা গ ভূপেন হাজৰিকা ঘ খগেন মহন্ত শুদ্ধ উত্তৰটো হ'ব ভূপেন হাজৰিকা অসমৰ মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে এইটো আপোনালোকৰ 20 নম্বৰ কুৱেশ্যন উত্তৰ শিলচৰ আৰু যোৰহাট খ বকো আৰু যোৰহাট ঘ তিনচুকীয়া আৰু যোৰহাট ঘ বকো আৰু ধেমাজি উত্তৰটো হ'ব বকো আৰু যোৰহাট 21 নম্বৰ জংচামা অসমৰ কোন জনগোষ্ঠীৰ অলংকাৰ ক কাৰ্বি খ ডিমাছা গ মিচিং ঘ বড়ো শুদ্ধ উত্তৰটো হ'ব ডিমাছা 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয় ক হাফলং খ মাৰ্ঘেৰিটা গ লেখাপানী ঘ হামৰেন শুদ্ধ উত্তৰটো হ'ব মাৰ্ঘেৰিটা 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন ক প্ৰমীলা ৰাণী ব্ৰহ্ম খ আনোৱাৰা তাইমুৰ গ অজন্তা নেওগ ঘ বিস্মিতা গগৈ সকলোৱে জানেই অজন্তা নেওগ 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আলি আই লিংগা উৎসৱত পৰিৱেশন কৰা নৃত্যবিধৰ নাম কি ক গুমৰাং পাকচ চমনাম বা চমান খ বিহু গ চমংকান ঘ বাগৰুম্বা উত্তৰটো হ'ব কটো 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ কৃষিভিত্তিক বাইখু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে বড়ো কাৰ্বি তিৱা নে ৰাভা শুদ্ধ উত্তৰটো হ'ব ৰাভা বন্ধু বান্ধৱীসকল এইখিনি আছিল আসাম এণ্ড ইটছ পিপলৰ MCQৰ পাৰ্ট 8 আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ ছাবস্ক্ৰাইবাৰে মোক মোটিভেশ্যন দিয়ে আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই যাবলৈ লগতে মোৰ ভিডিঅ'বোৰক লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আন বন্ধু বান্ধৱীও উপকৃত হয় ধন্যবাদ